আমাৰ আজি প্ৰথম প্ৰশ্নটো হ'ল অসমৰ মুঠ এলেকাৰ কিমান শতাংশ বনাঞ্চলৰ অধীনত আছে? অসমৰ মুঠ এলেকাৰ কিমান শতাংশ বনাঞ্চলৰ অধীনত আছে? ইয়াত অপশ্যনত দিয়া আছে 21%, 34%, 42% আৰু 27%। অপশ্যন বি অসমৰ মুঠ এলেকাৰ 34% বনাঞ্চলৰ অধীনত আছে। অপশ্যন বি মনত ৰাখিবা, অপশ্যন বি 34%। নেক্সট পৰৱৰ্তী প্ৰশ্নটো হ'ল কোন বছৰত অসমীয়া অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল? কোন বছৰত অসমীয়া অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল? ইয়াত অপশ্যন দিয়া আছে 1985, 1971, 1947, 1960। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1960, অৰ্থাৎ 1960 চনত অসমীয়া ভাষা চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল। ইয়াৰ নেক্সট পৰৱৰ্তী প্ৰশ্নটো হ'ল কোন বছৰত টকলাই চাহ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল? কোন বছৰত টকলাই চাহ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল? অপশ্যনত থাকিব 1903, 1911, 1924, 1941। ইয়াৰ কাৰেক্টটো হ'ব 1911। অপশ্যন বি 1911। 1911 মনত ৰাখিব, 1911 1911 চনত। নেক্সট পৰৱৰ্তী প্ৰশ্নটো হ'ল ভাৰতত ব্ৰহ্মপুত্ৰ নদীখন কিমান কিলোমিটাৰ? অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীখন ভাৰতৰ ভিতৰত কিমান কিলোমিটাৰ আছে? ইয়াত অপশ্যন দিয়া আছে 900, 1000 আৰু 1500 আৰু 2100 কিলোমিটাৰ আছে। তাৰ ভিতৰত আমাৰ ইয়াত কাৰেক্ট হ'ব অপশ্যন এ 900 কিলোমিটাৰ, প্ৰায় 900 কিলোমিটাৰ আছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল নিম্নলিখিত কোনখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰা হৈছে? অপশ্যনত দিয়া আছে নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰ। আমাৰ ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ত্ৰিপুৰা। অপশ্যন চি ত্ৰিপুৰা উত্তৰ পূৰ্বাঞ্চল ৰাজ্যৰ অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে। ইয়াৰ পিছৰ নেক্সট পৰৱৰ্তী প্ৰশ্নটো হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন নিম্নলিখিত কোনটো ইক'জোনত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে ইণ্ডো-বাৰ্মিজ ইক'জোন, ইণ্ডো-মালয় ইক'জোন, ইণ্ডো-বাংলা ইক'জোন, ব্ৰহ্মপুত্ৰ ইক'জোন। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ইণ্ডো-মালয়া ইক'জোন। অপশ্যন বি ইণ্ডো-মালয়া ইক'জোন। নেক্সট পৰৱৰ্তী প্ৰশ্নটো হ'ল নিম্নলিখিত কোনটো অসমৰ বৰদলৈ জিলাৰ সৈতে সম্পৰ্কিত? নিম্নলিখিত কোনটো অসমৰ বৰদলৈ জিলাৰ সৈতে সম্পৰ্ক? অপশ্যনত দিয়া আছে মনচুন ছিজন, প্ৰি মনচুন ছিজন, ৰিট্ৰেটিং মনচুন ছিজন, উইণ্টাৰ ছিজন। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি প্ৰি মনচুন ছিজন। আমাৰ ভিডিঅ'বিলাক যদি আপোনালোকক ভাল লাগি থাকে তেনেহ'লে বা উপকৃত হৈ থাকে তেনেহ'লে আমাৰ এই চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰিব।